মই মোৰ মৰমৰ স্বাস্থ্য মিত্ৰসকল, এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু জোনেল মেনেজাৰ্ছ সকলোকে আন্তৰিক স্বাগতম জনালোঁ। এই আলোচনাবিলাকে তেতিয়া কাম দিব যেতিয়া আপোনালোকৰ দায়িত্বত দিয়া জনসাধাৰণৰ লগত প্ৰতিদিনে সংস্পৰ্শত থাকে। উদাহৰণস্বৰূপে OPD পেচেণ্টৰ নিচিনাকৈ নহয়, ইমাৰ্জেঞ্চি ৰোগীসকলৰ ইমাৰ্জেঞ্চি প্ৰব্লেম যেতিয়াই তেতিয়াই হ'ব পাৰে। কেতিয়াবা মাজনিশা হ'ব পাৰে, কেতিয়াবা দুপৰীয়া হ'ব পাৰে, কেতিয়াবা পুৱতি নিশাতে হ'ব পাৰে। ইমাৰ্জেঞ্চি প্ৰব্লেম হ'লে কাৰ ঘৰত কেতিয়া প্ৰব্লেম হৈছে আপোনালোকে গম নাপাব, যদিহে আপোনালোকক কথাটো তেওঁলোকে নজনায়। তেওঁলোকে আপোনালোকক কথাটো তেতিয়া জনাব পাৰিব যেতিয়া আপোনালোকৰ এলেকাত থকা প্ৰতিটো পৰিয়ালে আপোনালোকৰ বিষয়ে জানে, আপোনালোকৰ টেলিফোন নম্বৰটো মনত ৰাখে আৰু আপোনালোকক বিপদৰ ত্ৰাণকৰ্তা হিচাপে, বিপদৰ বন্ধু হিচাপে, অসুখ বিসুখৰ সময়ত দিহা পৰামৰ্শ দিব পৰা আস্থাভাজন মানুহজন হিচাপে বা মানুহগৰাকী হিচাপে তেওঁলোকৰ অন্তৰত ঠাই পাব। এইটো হ'বৰ কাৰণে প্ৰতিজন স্বাস্থ্য মিত্ৰই তেওঁৰ এলেকাত থকা প্ৰতিটো পৰিয়াল ভিজিট কৰিব লাগিব। কোনটো পৰিয়ালত কোনকেইজন মানুহ আছে তাৰ বিষয়ে বিশদভাৱে জানিব লাগিব। তেওঁলোকৰ কাৰ ব্লাড প্ৰেছাৰ আছে, কাৰ ডায়েবেটিছ আছে, কাৰ কি অসুখ হৈ আছে, এইবিলাকৰ কথা জানিব লাগিব। অকল সেয়ে নহয়, কেনেধৰণৰ ইমাৰ্জেঞ্চি প্ৰব্লেম তেওঁলোকৰ হ'ব পাৰে তাৰ বিষয়েও কিছু তেওঁলোকৰ মনত আভাস থাকিব লাগিব। যদি এইটো হয়, তেতিয়াহে ইমাৰ্জেঞ্চি পেচেণ্টৰ সমস্যাৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য মিত্ৰসকলে সেই পৰিয়ালবিলাকৰ পৰা খবৰটো পাব। আমি নৰ্মেল অৱস্থাত, স্বাভাৱিক অৱস্থাত এটা কথা কৈছিলোঁ যে প্ৰতিজন স্বাস্থ্য মিত্ৰই সপ্তাহত অন্তত 50টা পৰিয়াল ভিজিট কৰিব। এয়া আছিলে স্বাভাৱিক অৱস্থাৰ কথা। বৰ্তমান অস্বাভাৱিক পৰিস্থিতিত তেওঁলোক যিহেতু ঘৰে ঘৰে যাব নোৱাৰে, তেওঁলোকক কোৱা হৈছে যে প্ৰত্যেকৰে একোটাকৈ চেলফোন আছে, মোবাইল ফোন আছে। এই মোবাইল ফোনৰ সহায়ত এই পৰিয়ালখিনিৰ সংস্পৰ্শত থাকিব। প্ৰতিজন স্বাস্থ্য মিত্ৰই প্ৰতিদিনে 50টা ফোন কল কৰি 50টা পৰিয়ালক কেইটামান কথা ক'ব লাগিব। প্ৰথম কথা হ'ল তেওঁলোক কৰোনা ভাইৰাছৰ আক্ৰমণৰ পৰা কেনেকৈ সুৰক্ষিত হৈ থাকিব লাগে। এই কথাকেইটা হ'ল হাত ধোৱাৰ কথা ক'ব লাগিব, তেওঁলোকক ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰিবলৈ ক'ব লাগিব। ফিজিকেল ডিষ্টেঞ্চ মানে এজনে আনজনৰ পৰা কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। তেওঁলোকক হাঁচি আৰু কাহ মৰাৰ সময়ত শিষ্টাচাৰ মেইনটেইন কৰিবলৈ ক'ব লাগিব আৰু লগতে বিনা কামত যাতে বাহিৰত ঘূৰা ফিৰা কৰি নাথাকে তাৰ বিষয়ে সতৰ্ক কৰি দিব লাগিব। ইয়াৰ লগতে তেওঁলোকক ক'ব লাগিব যে ইমাৰ্জেঞ্চি মেডিকেল প্ৰব্লেম যেতিয়াই তেতিয়াই যাৰে তাৰে হ'ব পাৰে, মাজনিশা হ'ব পাৰে, ৰাতিপুৱা হ'ব পাৰে, ৰাতি হ'ব পাৰে, দিনতো হ'ব পাৰে। কিন্তু এনেধৰণৰ ইমাৰ্জেঞ্চি অৱস্থাত ৰোগীজনক যদি আমি ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি নিদিওঁ, সেই ৰোগীজন হয়তো বিপদত পৰিব পাৰে, তেওঁৰ জীৱনৰ আশংকা আহি যাব পাৰে। বহু ক্ষেত্ৰত তেওঁ হয়তো চকু এটাই হেৰুৱাই পেলাব, কাণৰ শুনা শক্তি নোহোৱা হৈ যাব পাৰে, হাত এখন বা ভৰি এটা চিৰদিনৰ কাৰণে পংগু হৈ যাব পাৰে, তেওঁ হয়তো মাত কথা নোহোৱা হৈ যাব পাৰে। বহুত ক্ষেত্ৰত এনেকুৱা ৰোগীৰ মৃত্যুও হৈ যায়। এনেধৰণৰ আকস্মিক অৱস্থাত ৰোগীজনক যদি ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা নাযায়, তেতিয়াহ'লে সেই ৰোগীজনক আমি সহায় কৰিব নোৱাৰোঁ। কিন্তু ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ হ'লে প্ৰথম কথা তেওঁলোকে কাৰোবাৰ লগত সংযোগ সাধন কৰিব লাগিব। সেই সংযোগৰ মাধ্যমটো হ'ব লাগিব আমাৰ স্বাস্থ্য মিত্ৰসকল। সেয়েহে প্ৰতিটো পৰিয়ালে তেওঁলোকক জনাটো নিতান্তই প্ৰয়োজন। প্ৰতিটো পৰিয়ালৰ ঘৰত তেওঁলোকৰ ফোন নম্বৰ থকাটো নিতান্তই অতি প্ৰয়োজনীয় কথা। আৰু যেতিয়া তেওঁলোকক জনাব
তেতিয়া প্ৰথম কথা হ'ব এখন এম্বুলেন্স অৰ্গেনাইজ কৰিব লাগিব। এম্বুলেন্সখন অৰ্গেনাইজ কৰাৰ পিছত যদি সেই ৰোগটো ওচৰৰ কোনোবা হস্পিটেলত থকা সুবিধাখিনিৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰি তেতিয়াহ'লে তালৈ লৈ যাওক। যদি তাত সেই ব্যৱস্থাখিনি নাই তেতিয়াহ'লে সেই ৰোগীজনক GNRCৰ নিচিনা হস্পিটেলত থকা সুবিধাখিনিৰ কথা কৈ তাত কেনেকৈ তেওঁ উপকৃত হ'ব পাৰে সেই কথাখিনি ক'ব লাগিব। মই সকলোৰে সুবিধাৰ কাৰণে কথাখিনি আকৌ দোহাৰি ক'ব বিচাৰিছোঁ যে ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে GNRC হস্পিটেলবিলাকত বিনামূলীয়া এম্বুলেন্স যোগান ধৰা হয়। তাৰমানে ৰোগীজন ঘৰৰ পৰা হস্পিটেল আহি পোৱালৈকে তেওঁলোকে একো খৰচৰ কথা ভাবিব নালাগে। হস্পিটেলত আহি পোৱাৰ পিছত ৰোগীজনে পঞ্জীয়নৰ খৰচ দিব নালাগে। এই ইমাৰ্জেঞ্চি ৰোগীজনৰ কথা কৈছোঁ, লগতে ডাক্তৰক চোৱাৰ বাবদ তেওঁ কোনো মাচুল দিব নালাগে। অকল সেয়ে নহয়, ৰোগটো নিৰ্ণয় কৰিবৰ কাৰণে প্ৰয়োজন হোৱা ভালেকেইটা পৰীক্ষা যেনে মূৰৰ CT স্কেন, শৰীৰৰ যিকোনো অংশৰ এক্সৰে, ECG পৰীক্ষা আৰু ভালেকেইটা তেজৰ পৰীক্ষা যিবিলাক সাধাৰণতে ইমাৰ্জেঞ্চি ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজন হয় GNRC হস্পিটেলত ধনী দুখীয়া নিৰ্বিশেষে সকলো ৰোগীকে বিনামূলীয়াকৈ কৰি দিয়াৰ ব্যৱস্থা আছে। এইখিনি ৰোগীৰ কাৰণে ডাঙৰ উপকাৰ। এই পৰীক্ষা নিৰীক্ষাখিনি কৰাৰ পিছত চিকিৎসকে যেতিয়া তেওঁ এটা ডায়েগনচিছত উপনীত হ'ল তেতিয়া তেওঁক দৰকাৰ হয় চিকিৎসা মানে দৰৱ পাতিৰ দৰকাৰ হ'ব, চেলাইন বেজীৰ দৰকাৰ হ'ব পাৰে, বেণ্ডেজৰ দৰকাৰ হ'ব পাৰে। GNRCৰ বৰ্তমান প্ৰথা অনুযায়ী ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে সাধাৰণতে প্ৰয়োজনীয় 38 বিধ দৰৱ আৰু চিকিৎসাৰ সামগ্ৰী প্ৰথম 24 ঘণ্টাৰ কাৰণে ধনী দুখীয়া নিৰ্বিশেষে বিনামূলীয়াকৈ যোগান ধৰা যায়। আমাৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ইমাৰ্জেঞ্চিত অহা শতকৰা 50% ৰোগীক সুস্থ কৰি ঘৰলৈ পঠিয়াই দিব পাৰি লগে লগে, কিন্তু আন শতকৰা 50% ৰোগীক চিকিৎসাৰ প্ৰয়োজনত হস্পিটেলত ভৰ্তি কৰিব লগা হয়। হস্পিটেলত ভৰ্তি কৰিব লগা হোৱা মানে আকৌ খৰচ পাতিৰ প্ৰশ্ন আহিলে। এনেধৰণৰ ৰোগীৰ কাৰণে GNRC হস্পিটেলবিলাকত প্ৰথম 24 ঘণ্টা কোনো পইচা নোলোৱাকৈ, চিটৰ ভাড়া নোলোৱাকৈ এডমিশ্যন দিয়া যায়। তেওঁক যদি ICUতো এডমিশ্যন দিব লগা হয়, GNRCত প্ৰায় 200খন ইণ্টেনচিভ কেয়াৰ ইউনিটৰ বিচনা আছে। তাৰমানে 40% বেড ইন GNRC ইজ ফৰ ICU। GNRC 3খন হস্পিটেলতে 500তকৈ অধিক বিচনা আছে আৰু এই বিচনাখিনিৰ ভিতৰত 200খন বিচনা ইণ্টেনচিভ কেয়াৰ ইউনিটত আছে। এই ইণ্টেনচিভ কেয়াৰ ইউনিটৰ বিচনাখিনিত যদি ৰোগীজনক ভৰ্তি কৰিব লগা হয় তাত মনিটৰ লগাব লাগিব, ভেণ্টিলেটৰ লগাব লগা হ'ব পাৰে। এইবিলাক অত্যন্ত ব্যয়বহুল চিকিৎসা, কিন্তু GNRCৰ হস্পিটেলত ইমাৰ্জেঞ্চি ৰোগীসকলে মনিটৰ আৰু ভেণ্টিলেটৰৰ পইচাও দিব নালাগে। অকল সেয়ে নহয়, GNRC হস্পিটেলৰ লগত চৰকাৰৰ চুক্তি আছে, যাৰ ফলত এজন ৰোগীয়ে তেওঁৰ যদি অটল অমৃত কাৰ্ড আছে, তেওঁ যদি PMJY কাৰ্ড আছে, হস্পিটেলত ভৰ্তি হোৱাৰ পিছত সেই ৰোগটো যদি সেই চুক্তিখনত উল্লেখ কৰা ৰোগবিলাকৰ ভিতৰত পৰে তেতিয়াহ'লে নগদ ধন নিদিয়াকৈ তেওঁৰ চিকিৎসাটো সম্পূৰ্ণ কৰি ঘৰলৈ গুচি যাব পাৰিব। এইখিনি হ'ল GNRCত থকা সুবিধা, কিন্তু ৰাইজে এই সুবিধাখিনি গম পাব লাগিব। সেই গম পাবৰ কাৰণে একমাত্ৰ মাধ্যম আৰু সংযোগস্থল হ'ল আমাৰ স্বাস্থ্য মিত্ৰসকল। সেইকাৰণেই বৰ্তমান যিটো অস্বাভাৱিক পৰিস্থিতি, সেই অস্বাভাৱিক পৰিস্থিতিত আমি আমাৰ স্বাস্থ্য মিত্ৰসকলক দহাই দহাই কৈছোঁ যে আপোনালোকে প্ৰতিদিনে 50 ঘৰ মানুহক ফোন কৰক, ফোন কৰি তেওঁলোকক কৰোনা ভাইৰাছৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব পাৰে তাৰ কথা সোঁৱৰাই দিয়ক। লগতে GNRCত ইমাৰ্জেঞ্চি মেডিকেল কণ্ডিশ্যনৰ কাৰণে
যিখিনি সা সুবিধা আছে সেই সা সুবিধাখিনিৰ কথা কৈও তেওঁলোকক আশ্বস্ত কৰক। অকল সেয়ে নহয়, GNRC যে অটল অমৃত আৰু PMJY কাৰ্ড দুখন থাকিলে নগদ ধন নিদিয়াকৈ প্ৰায়বিলাক ৰোগৰে চিকিৎসা কৰাই ঘৰলৈ ঘূৰি যাব পাৰে, সেই কথাটো তেওঁলোকক কওক। অকল সেয়ে নহয়, যাৰ অটল অমৃত কাৰ্ডো নাই, PMJY কাৰ্ডো নাই, তেওঁলোকে সেই 24 ঘণ্টাৰ ফ্ৰী ট্ৰিটমেণ্টৰ সুবিধাখিনি পায়। আৰু যাৰ অটল অমৃত অভিযান কাৰ্ড আছে, সেই কাৰ্ড হোল্ডাৰসকলে কিবা কিবি পৰীক্ষা নিৰীক্ষা যদি কৰিব লগা হয় 24 ঘণ্টাৰ পিছত, তেতিয়াহ'লে তেওঁলোকে সেই পৰীক্ষা নিৰীক্ষাবিলাক তেওঁলোকে CGHS ৰেট, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ ছাৰ্ভিচেছৰ ৰেটত কৰিব পাৰে। এই ৰেটবিলাক খুবেই কম। বজাৰত একোটা পৰীক্ষাৰ দাম যিমান, তাৰ প্ৰায় 1/4 অংশত এই পৰীক্ষাখিনি কৰাৰ ব্যৱস্থা আছে। অকল সেয়ে নহয়, GNRC হস্পিটেলবিলাকত প্ৰায় 200 ডক্টৰে কাম কৰে অহৰ্নিশে। এই ডক্টৰসকল ফুল টাইম এমপ্লয়ি অফ দ্য হস্পিটেল। তেওঁলোকে অন্য হস্পিটেলত নাযায়, কেৱল মাত্ৰ GNRC হস্পিটেলতেই কাম কৰে। বিভিন্ন বিভাগৰ প্ৰায় 200 চিকিৎসকে GNRC 3খন হস্পিটেলতে কাম কৰে। GNRC 3খন হস্পিটেলতে প্ৰায় 600 গৰাকী নাৰ্ছে কাম কৰে। 150তকৈও অধিক টেকনিচিয়ানে কাম কৰে। সৰ্বমুঠ এমপ্লয়িজৰ সংখ্যা হস্পিটেলত কৰে 3000 এমপ্লয়িয়ে হস্পিটেলত কাম কৰে। গতিকে এই সুবিধাখিনিৰে সৈতে GNRC 3খন হস্পিটেলে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থাকে। আপোনালোকৰ ৰোগী যদি যেতিয়াই তেতিয়াই পঠিয়াই দিয়ে, তেতিয়াহ'লে যি সময়তে নপঠিয়াওক কিয়, তেওঁলোকে এই সুবিধাবিলাক উপলব্ধ কৰিব পাৰে। অকল সেয়ে নহয়, ডায়েগনচিছৰ যিবিলাক যন্ত্ৰপাতি, যেনে CT স্কেন, MRI, এক্সৰে পৰীক্ষা, ECG পৰীক্ষা, লেবৰেটৰীৰ বিভিন্ন পৰীক্ষা পাতিবিলাক প্ৰায় 24 ঘণ্টাই খোলা থাকে। এইখিনি কথা কোৱাৰ পিছত মই আপোনালোকক আজি অন্য দুটামান ৰোগৰ কথা ক'ম। এই ৰোগটো হ'ল, যাৰ চিকিৎসা GNRCত খুব সুন্দৰকৈ কৰিব পাৰে 3খন হস্পিটেলতে, যি ৰোগৰ চিকিৎসা সাধাৰণতে নিউৰোচাৰ্জনসকলে কৰে। এই চিকিৎসা কৰিবৰ কাৰণে নিউৰোচাৰ্জনৰ লগতে সঘনাই প্ৰয়োজন হয় অৰ্থপেডিক চাৰ্জনৰ, সঘনাই প্ৰয়োজন হয় থোৰাচিক চাৰ্জনৰ, সঘনাই প্ৰয়োজন হয় জেনেৰেল চাৰ্জনৰ, সঘনাই প্ৰয়োজন হয় প্লাষ্টিক চাৰ্জন। বহুত কম হস্পিটেলতে এই আটাইকেইজন চিকিৎসক একেলগে পোৱা যায়। কিন্তু GNRCৰ হস্পিটেলবিলাকত নিউৰোচাৰ্জাৰী বিভাগ আছে প্ৰতিখন হস্পিটেলতে। 7জনকৈ নিউৰোচাৰ্জনে কাম কৰে 3খন হস্পিটেলত। ইয়াৰ লগতে প্ৰায় 1 ডজন অৰ্থপেডিক্সৰ ডক্টৰ আছে, 1 ডজনমান জেনেৰেল চাৰ্জন আছে, প্লাষ্টিক চাৰ্জন আছে, থোৰাচিক চাৰ্জন আছে। এই গোটেইখিনি ডক্টৰ প্ৰয়োজন হ'লে লগ লাগি এজন ৰোগীক চিকিৎসা দি আৰোগ্যৰ পথলৈ লৈ আনিব পাৰে। আৰু তেনেধৰণৰ এটা মই ৰোগৰ অসুখৰ কথা ক'ম, সেইটো এটা ইমাৰ্জেঞ্চি এক্সিডেণ্টৰ ফলত হোৱা ৰোগ। এই ৰোগটো হ'ল মূৰৰ আঘাত পোৱা। ইংৰাজীতে আমি হেড ইঞ্জুৰি বুলি কওঁ। হেড ইঞ্জুৰিনো কি? হেড ইঞ্জুৰি হ'ল মূৰৰ আঘাত। মূৰৰ আঘাত ব্ৰেইনত হ'ব পাৰে, মূৰৰ আঘাত ব্ৰেইনৰ চাৰিওফালে থকা লাওখোলাটোত হ'ব পাৰে, মূৰৰ আঘাত লাওখোলাক আৱৰি থকা স্কিন, ছফ্ট টিচু, মাচুল এইবিলাকত হ'ব পাৰে। এই মূৰৰ আঘাত সাধাৰণতে হয় ৰোড ট্ৰেফিক এক্সিডেণ্ট বা গাড়ী মটৰৰ এক্সিডেণ্টৰ কাৰণে হয়, কেতিয়াবা ওপৰৰ পৰা পৰি যোৱাৰ কাৰণে হ'ব পাৰে, কেতিয়াবা এছল্টৰ কাৰণে হ'ব পাৰে, এছল্ট মানে কোনোবাই যদি মাৰপিট কৰে তাৰ কাৰণে হ'ব পাৰে। গতিকে এই বিভিন্নবিলাক কাৰণত মূৰত এজন মানুহে আঘাত পাব পাৰে। কেতিয়াবা আকৌ খেলা ধূলা কৰোঁতেও এইবিলাকৰ কাৰণে আঘাত পাব পাৰে। যদি মূৰৰ আঘাতটো বাহিৰত কোনো ইঞ্জুৰি হোৱা নাই, আমি একো বাহিৰৰ পৰা দেখা পোৱা হোৱা নাই, তেনেধৰণৰ ইঞ্জুৰিবিলাকক আমি ক্লোজ হেড ইঞ্জুৰি বুলি কওঁ। যিবিলাক ইঞ্জুৰিত বাহিৰৰ ছফ্ট টিচুবিলাক, স্কিনখন ফাটি গৈছে বা কাটি গৈছে, মাংসপেশীবিলাক ফাটি গৈছে বা কাটি গৈছে, লাওখোলাটো ওলাই গৈছে, তেনেধৰণৰ ইঞ্জুৰিবিলাকক আমি অ'পেন হেড ইঞ্জুৰি বুলি কওঁ।
হেড ইঞ্জুৰিত আকৌ আৰু কেইটামান বিশেষ ইঞ্জুৰি বা আঘাত লাগিব পাৰে সেইকেইটা হ'ল হেড ইঞ্জুৰিৰ কাৰণে মূৰত পোৱা আঘাতৰ কাৰণে কেতিয়াবা ব্ৰেইনৰ ভিতৰত ব্লাডৰ ক্লট জমা হয় এই ক্লট জমা হৈ ব্ৰেইনৰ ওপৰত প্ৰেছাৰ দিয়ে যেতিয়া ব্ৰেইনৰ ওপৰত প্ৰেছাৰ দিয়ে তেতিয়া মানুহজনৰ সংজ্ঞাটো নোহোৱা হৈ যায় তেতিয়া সেই ক্লটটো যদি আমি অপাৰেশ্যনৰ দ্বাৰা বাহিৰ কৰি নিদিওঁ ৰোগীজন হয়তো জীয়াই নাথাকিবও পাৰে দ্বিতীয় কথা এই ইঞ্জুৰিৰ কাৰণে ব্ৰেইনৰ ভিতৰত ব্লিডিং হ'ব পাৰে হিমৰেজ হ'ব পাৰে হিমৰেজ হৈও কেতিয়াবা ব্ৰেইনৰ ভিতৰত উচ্চ চাপৰ সৃষ্টি হয় এই উচ্চ চাপৰ সৃষ্টি হ'লে ৰোগী এজন মৃত্যুৰ মুখতো পৰিব পাৰে তেতিয়া তেওঁক আইচিইউত ৰাখিব লগা হ'ব পাৰে ভেন্টিলেটৰ দিব লগা হ'ব পাৰে কেতিয়াবা অপাৰেশ্যনৰো প্ৰয়োজন হ'ব পাৰে কেতিয়াবা আকৌ মূৰত আঘাত লগাৰ ফলস্বৰূপে এজন মানুহ সাময়িকভাৱে অজ্ঞান হৈ যাব পাৰে কিন্তু অজ্ঞান হৈ যোৱাৰ পিছতো তেওঁ বিভিন্ন ধৰণৰ লক্ষণে দেখা দি থাকে যেনে মূৰ বিষাব পাৰে মূৰ ঘূৰাব পাৰে তেওঁৰ বমি হ'ব পাৰে তেওঁ কথাবিলাক পাহৰি যাব পাৰে তেওঁ অলপতে উত্তেজিত হৈ থাকিব পাৰে ইৰিটেবল হৈ থাকিব পাৰে তেওঁৰ গাৰ খোজ তোজ কঢ়াৰ বেলেঞ্চটো নাথাকিব পাৰে তেওঁ চকুৰে দেখা দিগদাৰি হ'ব পাৰে পোহৰ চাব নোৱাৰিব পাৰে এইবিলাক চেৰিব্ৰেল কনকাশ্যনৰ লক্ষণ কনকাশ্যন হ'লে সাময়িকভাৱে জ্ঞানটো সংজ্ঞাটো হেৰাই যায় আৰু তাৰপিছত এই চিম্পটমবিলাক হৈ থাকে ইয়াৰ বাহিৰেও কেতিয়াবা আঘাতৰ ফলস্বৰূপে ব্ৰেইনটো ফুলি যায় ব্ৰেইন ইডিমা হয় বা ব্ৰেইনত সোৱেলিং হয় যদি ব্ৰেইনত সোৱেলিং হয় তেতিয়াও মূৰৰ বিষ হয় মানুহজনৰ টোপনিটো বেছিকৈ আহে আৰু ক্ৰমান্বয়ে তেওঁ সংজ্ঞাহীন হৈ পৰিব পাৰে এইবিলাকে জীৱন বিপদাপন্ন কৰি দিব পাৰে এইবিলাকৰ চিকিৎসা যদি আমি লগে লগে নকৰোঁ তেতিয়াহ'লে হয়তো ৰোগীজনক আমি বচাব নোৱাৰিব পাৰোঁ ইয়াৰ বাহিৰেও মূৰৰ আঘাতৰ কাৰণে কেতিয়াবা লাও খোলাটো ফাটি যায় লাও খোলাটো খুব টান বোন কিন্তু আঘাতটো যদি বেছি হয় তেতিয়াহ'লে লাও খোলাটো ফাটি যাব পাৰে যদি লাও খোলাটো ফাটি যায় তেতিয়াহ'লে লাও খোলাটো কেতিয়াবা ফাটি তললৈ সোমাই যাব পাৰে যদি তললৈ সোমাই যায় ই ব্ৰেইনৰ ওপৰত হেঁচা প্ৰয়োগ কৰে তেতিয়াও ব্ৰেইনত কেতিয়াবা কনভালশ্যন হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে মানুহজন অজ্ঞান হৈ যাব পাৰে তেতিয়া মূৰৰ ভিতৰলৈ সোমাই যোৱা ডিপ্ৰেছ ফ্ৰেকচাৰ বুলি কয় এই অংশটো অপাৰেশ্যনৰ দ্বাৰা ভাল কৰি নিদিলে ৰোগীজন হয়তো জীৱনৰ কাৰণে তেওঁৰ বিপদ আহি যাব পাৰে ইয়াৰ বাহিৰেও কেতিয়াবা ব্ৰেইনৰ বেছ বুলি কয় তাত ফ্ৰেকচাৰ হ'ব পাৰে যদি ফ্ৰেকচাৰ হয় তেতিয়াহ'লে সেইটো অংশবিলাকত ফ্ৰেকচাৰ হ'লে কাণৰ পৰা ব্লিডিং হ'ব পাৰে নাকৰ পৰা ব্লিডিং হ'ব পাৰে যদি মূৰত আঘাত পোৱা ৰোগী এজনৰ কাণ বা নাকৰ পৰা ব্লিডিং হৈছে তেতিয়া সন্দেহ কৰিব যে তেওঁ স্কালত লাও খোলাটোত ফ্ৰেকচাৰ হৈছে আৰু এই ব্লিডিংটো যদি বন্ধ নহয় বা কাণ বা নাকৰ পৰা যদি পানী ওলাই থাকে তেতিয়াহ'লে তেওঁক হয়তো অপাৰেশ্যনৰ দৰকাৰ হ'ব পাৰে ইয়াৰ বাহিৰেও আন এটা ইঞ্জুৰি আছে সেই ইঞ্জুৰিটোক ডিফিউজ এক্সনেল ইঞ্জুৰি বুলি কয় ডিফিউজ এক্সনেল ইঞ্জুৰিটো হ'ল ব্ৰেইনটো বিভিন্ন কোষেৰে গঠিত গোটেই ব্ৰেইন শৰীৰত প্ৰায় 10 বিলিয়ন নাৰ্ভৰ কোষ আছে গোটেই পৃথিৱীত মানুহৰ সংখ্যা হ'ল 7.5 বিলিয়ন কিন্তু এজন মানুহত থকা ব্ৰেইন আৰু নাৰ্ভৰ কোষবিলাকৰ সংখ্যা হ'ল 10 বিলিয়ন তাৰমানে পৃথিৱীত যিমান মানুহ আছে তাতকৈ বেছি সংখ্যক কোষ বা নিউৰন বুলি কয় এইবিলাকক নিউৰন এজন মানুহৰ গাতে থাকে গতিকে মানুহৰ শৰীৰটো কিমান জটিল এই সংখ্যাটো চালে আমি কিছু পৰিমাণে অনুমান কৰিব পাৰোঁ ব্ৰেইনত যিবিলাক কোষ থাকে মূৰত লগা আঘাতৰ ফলস্বৰূপে এই কোষবিলাক আঘাতপ্ৰাপ্ত হয় যেতিয়া এই কোষবিলাক আঘাতপ্ৰাপ্ত হয় মানুহজন অজ্ঞান হৈ যায় তেওঁ সংজ্ঞা হেৰুৱাই পেলায় এইটো এটা চিৰিয়াছ কণ্ডিশ্যন ইয়াৰ পৰা মানুহক ঘূৰাই লৈ অনাটো খুবেই কঠিন হৈ যায় এনেধৰণৰ ৰোগীক ভেন্টিলেটৰ মনিটৰ এনেধৰণৰ ব্যৱস্থাৰে চিকিৎসা কৰিব লগা হয় গতিকে এইবিলাক মই ব্ৰেইনত আঘাতৰ কাৰণে হোৱা বিভিন্ন কণ্ডিশ্যনৰ কথা ক'লোঁ
ব্ৰেইনত লগ পোৱা আঘাতৰ কাৰণে মানুহজনৰ হিমাটমা হ'ব পাৰে, তেওঁৰ ব্ৰেইনত ৰক্তক্ষৰণ হ'ব পাৰে, তেওঁ সাময়িকভাৱে সংজ্ঞা হেৰুৱাই পেলাব পাৰে, কিন্তু কিছুমান চিমটম হৈ থাকে, তেওঁ ব্ৰেইনটো ফুলি যাব পাৰে, তেওঁ লাওখোলাটো ফ্ৰেকচাৰ হ'ব পাৰে, তেওঁ ব্ৰেইনৰ কোষবিলাকত ডেমেজ হ'ব পাৰে। এইবিলাক হ'ল ব্ৰেইনৰ আঘাতৰ কাৰণে হ'ব পৰা বিভিন্ন ক্ষতি। আমি কেনেকৈ গম পাম যে ৰোগী এজনে ব্ৰেইনত আঘাত পাইছে? কেনেকৈ আমি ধৰিব পাৰিম? সেইখিনি ধৰিবৰ কাৰণে যদি তেওঁ সামান্যভাৱে আঘাত পাইছে ৰোগী এজনে ব্ৰেইনত হোৱা ইনজুৰিৰ কাৰণে, তেওঁ হয়তো মূৰ বিষাব পাৰে, মূৰটো পাতল পাতল লাগিব পাৰে, মূৰটো ঘূৰাব পাৰে, কথাবিলাক অকণমান পাহৰি যাব পাৰে, বমি বমি ভাৱ হৈ থাকিব পাৰে আৰু কাণখনত ৰিঙাই থাকিব পাৰে। এইবিলাক হ'ল সামান্যভাৱে হোৱা ব্ৰেইনত আঘাতৰ লক্ষণ। কিন্তু ব্ৰেইনত যি আঘাতেই নহওক, সামান্য হওক বা চিৰিয়াছেই হওক, আমি কেতিয়াও পাতলাই কথাখিনি ল'ব নালাগে, গুৰুত্ব সহকাৰে ল'ব লাগে। সেইকাৰণে মই ব্ৰেইনৰ আঘাতৰ কথা আজি আপোনালোকক কৈছোঁ। যদি আঘাতটো কেনেকৈ গম পাম যে ব্ৰেইনৰ আঘাতটো চিৰিয়াছ হৈছে? যদি চিৰিয়াছ হৈছে, ব্ৰেইনৰ আঘাতটো বেছিকৈ হৈছে, আমি পলম নকৰি, অপেক্ষা নকৰি ৰোগীজনক GNRCৰ নিচিনা এখন হস্পিটেললৈ ট্ৰান্সফাৰ কৰিব লাগিব। মই যোৱা কেইদিনত যিকেইটা ইমাৰ্জেঞ্চিৰ কথা কৈছোঁ, এই ইমাৰ্জেঞ্চি কেইটাৰ চিকিৎসা ব্যৱস্থাবিলাক GNRCত সকলোতকৈ ভালকৈ আছে। গতিকে GNRC হস্পিটেলত সুবিধাটো হ'ল যে বহুতখিনি ৰেহাই মূল্যত কামবিলাক কৰি দিয়াৰ ব্যৱস্থা আছে, বহুখিনি বিনামূলীয়াকৈ কৰি দিয়াৰ ব্যৱস্থা আছে। GNRCত বিভিন্ন বিভাগৰ ডক্টৰসকল আছে, সেইকাৰণেই মই সুবিধাজনক বুলি কৈছোঁ। আৰু লগতে যেতিয়া চিৰিয়াছ হয়, কেনেকৈ আপোনালোকে সন্দেহ কৰিব যে ব্ৰেইনত আঘাত পোৱা ৰোগী এজনে চিৰিয়াছ আঘাত পাইছে? কেনেকৈ যাক আমি পলম নকৰি হস্পিটেলত লৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। ৰোগীজন যদি অজ্ঞান হৈ গৈছে, সংজ্ঞা ঘূৰাই পোৱা নাই, তেতিয়াহ'লে ব্ৰেইনৰ আঘাতটো চিৰিয়াছ বুলি জানিব লাগিব। ৰোগীজনৰ যদি ফিট বা কনভালচন হৈছে, মই নিউৰলজি ইমাৰ্জেঞ্চিৰ কথা কওঁতে আপোনালোকক কৈছিলোঁ যে ব্ৰেইনত আঘাত পোৱা ৰোগী এজনৰ ফিট হ'ব পাৰে বুলি। যদি তেওঁৰ ফিট হৈ গৈছে ব্ৰেইনত দুখ পোৱাৰ পিছত, তেতিয়াহ'লে আঘাতটো চিৰিয়াছ বুলি ভাবিব লাগিব। তেওঁ যদি বাৰে বাৰে বমি কৰিছে মূৰত দুখ পোৱাৰ পিছত, তেতিয়াও সন্দেহ কৰিব লাগে যে আঘাতটো চিৰিয়াছ হৈছে। তেওঁ যদি খোজ কঢ়াত বা থিয় হওঁতে বেলেঞ্চটো নাথাকে, মানুহজন পৰি যাব বিচাৰে, তেতিয়াও তেওঁক ধৰিব লাগিব যে ব্ৰেইনৰ আঘাতটো চিৰিয়াছ হৈছে। তেওঁ যদি কথাবিলাক ভুলকৈ কয়, ক'ত আছে, কাৰ লগত কথা পাতিছে, কিমান সময় হৈছে, এই কথাখিনি যদি তেওঁ ভালকৈ ক'ব নোৱাৰে, তেতিয়াও সন্দেহ কৰিব লাগে যে তেওঁৰ ব্ৰেইনত আঘাতটো বেছিকৈ লাগিছে। আৰু যদি তেওঁৰ চকুকেইটা কোনোবা এফালে বেকা হৈ গৈছে, তেতিয়াও সন্দেহ কৰিব লাগে যে তেওঁৰ ব্ৰেইনৰ আঘাতটো বেছিকৈ লাগিছে। অকল সেয়ে নহয়, হাত বা ভৰি এখন পেৰালাইচিছ হৈ যাব পাৰে, মূৰৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব পাৰে, কথাবিলাক তেওঁ সম্পূৰ্ণই পাহৰি যাব পাৰে, তেওঁ অলপতে ইৰিটেবল হ'ব পাৰে, অলপতে খং উঠে, অলপতে বেজাৰ লাগে, তেনেকুৱা হ'ব পাৰে। আৰু যদি কাণ বা নাকৰ পৰা পানীৰ দৰে এটা লিকুইড বা ফ্লুইড ওলাই থাকে, তেতিয়াহ'লে আমি সন্দেহ কৰিব লাগে যে ব্ৰেইনৰ আঘাতটো চিৰিয়াছ হৈছে। মই সকলোৱে মনত ৰখাৰ সুবিধাৰ কাৰণে আকৌ এবাৰ কথাখিনি কৈ দিছোঁ। ভালেকেইটা চিমটমৰ কথা ক'লোঁ নহয়। চিৰিয়াছ ব্ৰেইন ইনজিউৰি, চিৰিয়াছ ব্ৰেইন ইনজিউৰি তাৰমানে জটিলভাৱে, যদি গুৰুতৰভাৱে মূৰৰ আঘাত কেতিয়া লাগিছে বুলি সন্দেহ কৰিব লাগে, যেতিয়া ৰোগীজনে সংজ্ঞা হেৰুৱাই পেলায়, যেতিয়া তেওঁ ফিট বা কনভালচন হৈ যায়, তেওঁ যদি বাৰে বাৰে বমি কৰি আছে, তেওঁ যদি উঠোঁতে বা থিয় হওঁতে বা খোজ কাঢ়োঁতে বেলেঞ্চটো নোহোৱা হৈ গৈছে, তেওঁ যদি সময়ৰ, জাগাৰ বা মানুহৰ বিষয়ে তেওঁৰ
সম্যক জ্ঞানটো নোহোৱা হৈ গৈছে তাতে তেওঁ ৰাতিপুৱা আহিছে নে গধূলা হৈছে ক'ব পৰা নাই আজি সোমবাৰে নে মঙ্গলবাৰে তেওঁ সুধিলে উত্তৰ দিব পৰা নাই তেওঁ ক'ত আছে ঘৰতে আছে নে বাহিৰতে আছে তেওঁ যদি ভালকৈ ক'ব পৰা নাই তেতিয়াহ'লে সন্দেহ কৰিব যে ব্ৰেইনত তেওঁ সিৰিয়াছলি আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ যদি চকুৰে ভালকৈ চাব নোৱাৰা হয় চকু দুটা যদি মেলিব নোৱাৰা হয় বা চকু দুটা যদি বেকা হৈ যায় আৰু চকুৰ মণি দুটা বিশেষকৈ যদি চাব পাৰে ক'লা ক'লা দুটা ফুট থাকে চকুৰ চেণ্টাৰতে সেই মণি দুটা যদি এটা ডাঙৰ আনইকুৱেল হৈ গৈছে আনইকুৱেল মানে অসমান নৰ্মেলি দুইটা মণি একেই তাৰে এটা মণি যদি ডাঙৰ হৈ গৈছে আনটো মণি যদি একেই আছে বা সৰু হৈ গৈছে তেতিয়াহ'লে সন্দেহ কৰিব লাগে যে ব্ৰেইনৰ আঘাতটো গুৰুতৰ লগতে হাত বা ভৰিত যদি জোৰটো নোহোৱা হৈ গৈছে মূৰৰ বিষটো যদি ক্ৰমান্বয়ে বাঢ়িব লাগিছে কথাবিলাক যদি তেওঁ সম্পূৰ্ণ পাহৰি গৈছে আৰু লগতে কাণ বা নাকৰ পৰা যদি পানী ওলাব ধৰিছে তেতিয়াহ'লে আমি সন্দেহ কৰিব লাগে যে ৰোগীজনৰ আঘাত গুৰুতৰ যিমান পাৰি সিমান সোনকালে ৰোগীজনক জিএনআৰচিৰ নিচিনা এখন হস্পিটেলত ট্ৰান্সফাৰ কৰিব লাগিব কিয়নো ৰোগীজনক নিউৰোচাৰ্জনে চাব লাগিব নিউৰোচাৰ্জনসকল জিএনআৰচিত আছে ৰোগীজনক চিটি স্কেন লাগিব সেই সুবিধাও জিএনআৰচিত আছে অকল চিটি স্কেনৰ সুবিধাই নহয় চিটি স্কেনখন বিনামূলীয়াকৈ কৰি দিয়াৰ সুবিধা আছে তেওঁক ইমিডিয়েটলি দৰকাৰ হোৱা চিকিৎসাৰ কাৰণে বহুতখিনি দৰৱ পাতি বিনামূলীয়াকৈ পোৱাৰ ব্যৱস্থা আছে মই সেইকাৰণে কৈছোঁ যে এই ৰোগীজনক জিএনআৰচিৰ নিচিনা হস্পিটেলত চিকিৎসাৰ ব্যৱস্থাবিলাক বেছি ভালকৈ বা বেছি সুন্দৰকৈ দিব পৰা যাব ৰোগীজন যেতিয়া হস্পিটেলত আহে এই ৰোগীজনক সাধাৰণতে চিকিৎসকে মূৰৰ এক্সৰে এখন কৰে লগতে মূৰৰ চিটি স্কেন এখন কৰে লগতে ৰোগীজনক চিকিৎসকজনে ভালকৈ পৰীক্ষা কৰে তেওঁ চাই আঘাতবিলাক কেনেকুৱা হৈছে বাহিৰত আছে নেকি ক'ৰবাত মূৰটো ফুলি গৈছে নেকি কাণেৰে নাকেৰে ব্লিডিং হৈছে নেকি তেওঁৰ চকুৰ মুভমেণ্টবিলাক নৰ্মেলি আছেনে নাই তেওঁ কথা ক'ব পৰা হৈ আছেনে নাই মুখখন এফালে বেকা হৈ গৈছে নেকি তেওঁ হাত দুখন দাঙিব পাৰে নে নোৱাৰে ভৰি দুখন দাঙিব পাৰে নে নোৱাৰে অকল সেয়ে নহয় মূৰৰ আঘাতৰ লগত শৰীৰৰ অন্য অংশতো আঘাত লাগিব পাৰে বুকুত আঘাত লাগিব পাৰে পেটত আঘাত লাগিব পাৰে অন্য হাৰ্ডি হাড় ভাঙি যাব পাৰে সেইকাৰণে এই কথাখিনি জানিবৰ কাৰণে ৰোগীজনক এজন চিকিৎসকে ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব এই গোটেইখিনি কৰাৰ সুব্যৱস্থাখিনি জিএনআৰচি হস্পিটেলত আছে হস্পিটেলত আহি পোৱাৰ পিছত চিকিৎসকে এক্সৰে কৰিব চিটি স্কেন কৰিব দৰকাৰ হ'লে তেজৰ পৰীক্ষাও কৰিব পাৰে কিন্তু চিটি স্কেন আৰু এক্সৰে দৰকাৰ হ'বই ইয়াৰ পিছতে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব সেইটো নিৰ্ভৰ কৰে কেনেধৰণৰ চিকিৎসা লাগিব বহুতক মই কোৱাৰ দৰে কৈছোঁ যে মূৰত আঘাতৰ কাৰণে মূৰটো ফুলি যাব পাৰে ব্ৰেইনটো ফুলি যাব যদি বাহিৰত কটা চিঙা হৈছে তেজ ওলাই আছে সেইবিলাক চিলাই কৰিব লাগিব তেজ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব যদি মূৰটো ব্ৰেইনটো সোৱেলিং হৈ গৈছে তেতিয়াহ'লে সেই সোৱেলিঙৰ চিকিৎসা কৰিব লাগিব ব্ৰেইনটোক আৰু তাৰ কাৰণে দৰৱ আছে ব্যৱস্থা আছে সেই দৰৱ দিব লাগিব কেতিয়াবা এনেকুৱা ৰোগীৰ ফিট হ'লে মানে তাৰ দৰৱৰ ব্যৱস্থা কৰিব লাগিব এনেধৰণৰ ৰোগীৰ ইনফেকশ্যনৰ চান্স থাকে কাৰণ ৰাস্তাই ঘাটে য'তে ত'তে এক্সিডেণ্টবিলাক হ'ব পাৰে তাৰ কাৰণে এণ্টিবায়'টিকৰ ব্যৱস্থা কৰিব লাগিব ঠিক তেনেকৈ যদি ব্লাড ক্লট জমা হৈ আছে ব্লাড ক্লটটো উলিয়াই দিব পাৰিব লাগিব ব্ৰেইনৰ ভিতৰত হিমৰেজ হ'ব পাৰে সেই হিমৰেজ হ'লেও তেতিয়া সেইটো যদি ক'ৰবাত এঠাইত গোট খাই আছে সেইটো হয়তো অপাৰেশ্যন কৰি উলিয়াই দিব লগা হ'ব পাৰে গতিকে বিভিন্ন ধৰণৰ চিকিৎসা কেতিয়াবা এনেকুৱা ৰোগীক আমি টোপনিৰ দৰৱ দি কমা অৱস্থালৈ লৈ যাওঁ কমা অৱস্থালৈ লৈ গৈ তেওঁক ভেণ্টিলেটৰত ৰাখি দিওঁ 2 দিন 3 দিন 4-5 দিনৰ কাৰণে আমি সেই ব্যৱস্থাখিনিও কৰিব লাগিব এইখিনি হ'ল বিভিন্ন ধৰণৰ হেড ইঞ্জুৰিৰ বিভিন্ন চিকিৎসা এই চিকিৎসাবিলাকৰ কাৰণে ICUৰ ব্যৱস্থা লাগিব নিউৰোচাৰ্জন লাগিব
লগতে এনেস্থেটিষ্ট লাগিব, ৰেডিঅ'লজিষ্ট লাগিব। এখন হস্পিটেলত যদি গোটেইখিনি সুবিধা আছে তাতেই এনেকুৱা ৰোগীক চিকিৎসা কৰিব পাৰি। হেড ইনজুৰিৰ সাধাৰণতে ৰিকভাৰীটো নিৰ্ভৰ কৰে কিমানজন ৰোগী কিমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। গুৰুতৰভাৱে অলপ মাইল্ড যদি আঘাত লাগিছে তেতিয়াহ'লে 2-3 দিন থাকিয়ে হস্পিটেলৰ পৰা ঘৰলৈ গুচি যাব পাৰে। আঘাতটো যদি বেছিকৈ হৈছে, মধ্যমীয়া হৈছে, তেতিয়াহ'লে হয়তো সপ্তাহ 10 দিন থাকি ঘৰলৈ গুচি যাব পাৰে। কিছুমান ৰোগী আছে আঘাত গুৰুতৰ, যিসকলৰ গুৰুতৰ আঘাত লাগিছে, ব্ৰেইনত এক্সনেল ইনজুৰি হৈছে, তেনেধৰণৰ ৰোগী মাল্টিপুল জেগাত আঘাতপ্ৰাপ্ত হৈছে, তেনেধৰণৰ ৰোগী ভাল হওঁতে বহুত দিন লাগে। কেতিয়াবা তেনেকুৱা ৰোগী এমাহ, 2 মাহ, 3 মাহ, 6 মাহ পৰ্যন্ত হস্পিটেলত থাকিব লগা হয়। চিকিৎসা পাতিবিলাক ব্যয়বহুল হৈ যায়। তেতিয়া পৰিয়ালৰ কাৰণে নিশ্চিতভাৱে অসুবিধাত পৰে। কিন্তু দেখা যায় যে দিন লাগিলেও হেড ইনজুৰিৰ পেচেণ্টসকল প্ৰায়বিলাকেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু যেতিয়া তেওঁ ষ্টেবল হৈ যায়, ভেণ্টিলেটৰৰ পৰা ওলাই আহে, মনিটৰ নিদিলেও হৈ যায়, তেতিয়া তেওঁলোকক দীঘলীয়া দিনৰ কাৰণে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা লাগে। এই ৰিহেবিলিটেশ্যনৰ ব্যৱস্থাৰ দ্বাৰা তেওঁ যদি হাত ভৰি পেৰালাইচিছ আছে তাৰ জোৰটো ঘূৰাই অনাত চেষ্টা কৰা যায়। তেওঁ যদি কথা কোৱাত দিগদাৰি হৈছে সেইবিলাকৰ ৰিকভাৰীত তেওঁক সহায় কৰা যায় স্পীচ থেৰাপিষ্টৰ দ্বাৰা। তেওঁ যদি বিশেষ কিবা প্ৰফেশ্যনত জড়িত আছিলে সেই কামলৈ ঘূৰি যাবলৈ অকুপেশ্যনেল থেৰাপিষ্টসকলৰ সহায়ত এই হেড ইনজুৰিসকলক সহায় কৰা যায়। মই এইখিনি কথাই আজি ক'ব বিচাৰিছিলোঁ হেড ইনজুৰিৰ বিষয়ে বা মূৰত আঘাতৰ বিষয়ে। মনত ৰাখিবা, এইটো এটা খুব সঘনাই হোৱা ইনজুৰি। প্ৰতিজন এৰিয়া ডেভেলপমেণ্টৰ এৰিয়াবিলাকত প্ৰতি সপ্তাহত অন্ততঃ এজন মানুহৰ বিভিন্ন প্ৰকাৰৰ হেড ইনজুৰি হ'ব পাৰে। মই আশা কৰোঁ আমাৰ স্বাস্থ্য মিত্ৰসকলে ৰাইজৰ সংস্পৰ্শত থাকি, ৰাইজৰ মাজত থাকি, ৰাইজৰ সেৱা কৰি এই হেড ইনজুৰি পেচেণ্টখিনিকো GNRCত থকা সুবিধাখিনিৰ সহায়ত তেওঁলোকক সহায় কৰি দিয়ক। তেতিয়াহে দহৰ উপকাৰ কৰি স্বাস্থ্য মিত্ৰসকল নিজেও উপকৃত হ'ব পাৰিব, ৰাইজ আৰু ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ।